সকলোকে আমি সংগ্ৰামী জহাৰ জনাইছোঁ। যোৱাকালি সদনত যি 6 জনগোষ্ঠী বা আদিবাসীসকলৰ জনজাতিকৰণ বিষয় লৈ পেলাই যি প্ৰশ্ন উত্থাপন হৈছিল আৰু এই প্ৰশ্নৰ উত্থাপনৰ ক্ষেত্ৰত অসমৰ মন্ত্ৰী তথা ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই যি উত্তৰ দিলে, এই উত্তৰটো আমি গম পাইছোঁ যে ইতিমধ্যে কেন্দ্ৰত যি প্ৰতিবেদন অসম চৰকাৰে পঠিয়াব লাগিছিলে, আজি পৰ্যন্ত অসম চৰকাৰে কেন্দ্ৰত কোনো প্ৰতিবেদন পঠোৱা নাই। আমি সকলোৱে জানো যে 2019 যি চনত যি শেডিউল ট্ৰাইবছ অৰ্ডাৰ এমেণ্ডমেণ্ট বিল নম্বৰ 3 জৰিয়তে 6 জনগোষ্ঠীৰ লগত আদিবাসীসকলৰ 36টা জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি যিহেতু ৰাজ্যসভাত বিল প্ৰেৰণ হৈছিল আৰু এই বিলৰ জৰিয়তে অসমত এটি এই উচ্চস্তৰীয় কমিটি বনাই পেলাই ইয়াৰ প্ৰতিবেদন দাখিল কৰিব লাগিছিল আৰু এই প্ৰতিবেদনখন আজিলৈকে যে দাখিল হৈ থকা নাই, এই কথাটো যোৱাকালি স্পষ্ট হৈ গ'ল। আৰু তাৰ কাৰণে সঁচাকৈ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, আদিবাসী জনগোষ্ঠী আমি সঁচাকৈ বহুত দুখ পাইছোঁ। আজি 2019 পৰা 2024 চনলৈকে আজি এই কথাটো যে এই জনজাতিকৰণ বিষয়টোক লৈ পেলাই যে এনেকুৱা ধেমালি হিচাপে ল'ৰা ধেমালি হিচাপে খেলি আছে, আমাক যে প্ৰতাৰণা কৰি আছে, আমাক যে মিছা কথা কৈ আছে, আমাৰ যি অনুভূতি আছে ইয়াৰ লগত খেলি আছে, এই কথাটো স্পষ্ট হৈ গৈছে। আৰু তাৰ কাৰণে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই সঁচাকৈ এই কথাটো দুখ পাইছে, আমি ক্ষোভিত হৈছোঁ। আৰু বৰ্তমান আমি ক'ব বিচাৰিছোঁ যে সঁচাকৈ বিজেপি চৰকাৰে আমাক কিন্তু 6 মাহৰ ভিতৰত 2016 চনত অহাৰ পিছত 6 মাহৰ ভিতৰত আমাক জনজাতিকৰণ দিয়া হ'ব বুলি তেওঁলোকে আশ্বাস দিছিল, প্ৰতিশ্ৰুতি দিছিল। কিন্তু এই গোটেইখিনি এটা নাটক আছিল আৰু এই নাটকেৰে তেওঁলোকে আমাক আজিলৈকে তেওঁলোকে যে ঠগি আছে এই কথাটো স্পষ্ট। তাৰ কাৰণে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি সকীয়াই দিব বিচাৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় চৰকাৰক যে আগন্তুক সময়ত আপোনালোকে যেনেধৰণে আপোনালোকে আমাক আশ্বাস দিছিল, এই কামখিনি যদি আপোনালোকে কৰি নাযায় তেতিয়াহ'লে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু আদিবাসী জনগোষ্ঠীৰ প্ৰত্যুত্তৰ কিন্তু নিশ্চয় দিব। আমি এই গোটেই নাটক যে চলি আছে, আমাৰ যি অনুভূতিক লৈ পেলাই যি খেল চলি আছে, তাৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই কিন্তু অধিক আমাৰ যি আন্দোলন কাৰ্যসূচী আমি তীব্ৰতৰ কৰি যাম। আমি গাঁৱে গাঁৱে অঞ্চলে অঞ্চলে আমাৰ ৰাইজক বুজাম যে বিজেপি চৰকাৰে আমাক কেনেধৰণে প্ৰতাৰণা কৰি আছে, বিজেপি চৰকাৰে আমাৰ লগত কেনেকৈ আমাৰ অনুভূতিৰ লগত খেলি আছে, আমাৰ যি অধিকাৰ আছে এই অধিকাৰৰ পৰা কেনেকৈ তেওঁলোকে আমাৰ অধিকাৰ কাঢ়ি নিব বিচাৰিছে, আমাৰ ভূমিৰ অধিকাৰ তেওঁলোকে কেনেকৈ কাঢ়ি নিব বিচাৰিছে, আমাৰ যি বাকী যিখিনি অধিকাৰ আছে কেনেকৈ তেওঁলোকে কাঢ়ি নিব বিচাৰিছে, এই কথাটো কিন্তু আমি আমাৰ এতিয়া আন্দোলনৰ জৰিয়তে আমি ৰাইজৰ ওচৰত যাম। তাৰ কাৰণে আমি আকৌ ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে সঁচাকৈ আমাক ইমান দিনে মিছা প্ৰতিশ্ৰুতি দি আছিল, এই কথাটো স্পষ্ট হ'ল। তাৰ কাৰণে আমি ক'ব বিচাৰিছোঁ আপোনালোকৰ প্ৰতি যি আমাৰ বিশ্বাস আছিলে এই বিশ্বাসটো আমাৰ নাইকিয়া হৈছে। তাৰ কাৰণে আমাৰ যি আন্দোলন আছে এই আন্দোলন কাৰ্যসূচী আমি অধিক তীব্ৰতৰ কৰি যাম। আমাৰ গণতান্ত্ৰিকভাৱে আমাৰ যি অধিকাৰ আছে অধিকাৰখিনি সাব্যস্ত কৰিবলৈ আমি আগুৱাই যাম। জয় আই অসম, জয় আদিবাসী, জয় জোহাৰ।